তোকে পাব বিচাৰো সদায় ওচৰত ভোগালী বিহুৰ প্ৰাকক্ষণত ইটোৰ পাছত সিটো বিহুসুৰীয়া গীত অসমৰ শ্ৰোতা দৰ্শক ৰাইজলৈ আগবঢ়াইছে সংগীত শিল্পীসকলে। তাৰ বিপৰীতে অসমৰ আগশাৰীৰ জনপ্ৰিয় সংগীত শিল্পী চয়নিকা ভূঞা আৰু উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী মনোজ মনৰ কণ্ঠত অসমৰ সংগীতপ্ৰেমী ৰাইজলৈ আগবঢ়াইছে অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসংগীতৰ সংমিশ্ৰণেৰে ভেকুলীয়ে কান্দিছে শীৰ্ষক এটি গীত। অসমৰ আগশাৰী সংগীত ষ্টুডিঅ' মা ষ্টুডিঅ'ত আজি সন্ধিয়া গীতটোৱে মুক্তি লাভ কৰে। গীতটিৰ কথা মনোজ মনৰ, সংগীত পৰিচালনা, ব্যৱস্থাপনা, অতিৰিক্ত কথা আৰু সম্পাদনা কৰিছে অসমৰ আগশাৰীৰ সংগীত পৰিচালক কুকিল সিংহই। গীতটিৰ শুভ মুক্তি অনুষ্ঠানত উপস্থিত থাকে অসমৰ বহুগৰাকী জনপ্ৰিয় অভিনেতাৰ লগতে জনপ্ৰিয় সংগীত পৰিচালক আৰু সংগীত শিল্পীসকল। গীতটি মনোজ মন দাস নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে অসমৰ শ্ৰোতা দৰ্শক ৰাইজলৈ আগবঢ়োৱা হৈছে আৰু অসমৰ সমূহ সংগীতপ্ৰেমী ৰাইজলৈ আগবঢ়োৱা ভেকুলীয়ে কান্দিছে শীৰ্ষক এই গীতটো মৰমেৰে আদৰি ল'বলৈ কণ্ঠশিল্পীদ্বয়ৰ লগতে সংগীত পৰিচালকে আহ্বান জনাইছে। অসম দেশৰ ছোৱালী সঁচাকৈ বৰ শুৱনি মিচিকি সাহিতি বুকুত মানে বিজুলী ৰচকী ৰূপহী কামে বনে চহকী সাহস আছে ভৰি কনক লতাৰ দেশৰ ছোৱালী এটা নতুন গীত ভোগালী বিহুৰ আচলতে শুভেচ্ছাৰে আৰু ভোগালী বিহু প্ৰাক্ষণত অসমৰ উদীয়মান এগৰাকী কণ্ঠশিল্পী মনোজ মনৰ কণ্ঠ আৰু লগতে জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা ভূঞাৰ দ্বৈত কণ্ঠত এটা গান ভেকুলীয়ে কান্দিছে। জনপ্ৰিয় সংগীত পৰিচালক বন্ধু কুকিল সিনহা, সকলোৱে জানেই ইয়াৰ আগতেই তুৰুত গানটো বহুত জনপ্ৰিয় হৈছিল আৰু অসমৰ ইতিহাসত ইউটিউব চেনেলত আটাইতকৈ বেছি আচলতে ভিউৱাৰ্ছ থকা গান আজিৰ তাৰিখত আৰু সেই গানটো সকলোৱে শুনিছিল আৰু ইয়াৰ পিছত তেওঁ আৰু এক নতুন প্ৰচেষ্টা এবাৰ মনোজ মতিনৰ কণ্ঠত ভেকুলীয়ে কান্দিছে আৰু গানটো শুনি খুব ভাল লাগিছে। জনগোষ্ঠীয় সুৰ আছে গীতটিত আৰু কথাখিনি বহুত ধুনীয়া আৰু কুকিলৰ প্ৰতিটো কামতেই মাটিৰ গোন্ধ পোৱা যায় আৰু মাটিৰ গোন্ধ থকা কামেই কৰি আহিছে, সেইকাৰণে ৰাইজে খুব আদৰি লয় গানসমূহ আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে এই গীতটিক মৰম দিব, আদৰ দিব আৰু মনোজ মন এগৰাকী উদীয়মান কণ্ঠশিল্পী হয়, তেওঁলোকক উৎসাহ যোগাব আৰু তেওঁৰ যিটো মনোজ মন ইউটিউব চেনেল তাতে গানটো উপলব্ধ হৈছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব গানটো আপোনালোকৰ ছ'চিয়েল মিডিয়াত আৰু তেতিয়াহে তেওঁলোকে নতুন নতুন গান কৰিবৰ কাৰণে সাহস পাব আৰু আজি আমাৰ মা ষ্টুডিঅ'ৰ এই প্ৰাংগণতেই তেওঁ গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু ময়ো অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু মনোজৰ লগতে কুকিল সিনহাৰ এই নতুন প্ৰচেষ্টাক, নতুন সৃষ্টিক যাতে সকলোৱে আদৰি লয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। অসমবাসী ৰাইজক মই আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে যিহেতু নতুন বছৰ জানুৱাৰী চলি আছে, নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এটা মোৰ কাৰণে ভাল দিন। আজি এটা ধুনীয়া গান মনোজ মন ভাইটিয়ে, আমি আচলতে বহুত দিনৰ পৰা কৰি আছিলোঁ গানটো আৰু কৰি আজি ফাইনেলি গানটো ৰিলিজ হ'ল আৰু গানটো কম্প'জিশ্যন মই কৰিছোঁ, মিউজিক কম্প'জিশ্যন, তাৰপিছত মনোজ ভাইটিয়ে লিখিছে আৰু লগতে সি নিজে গাইছে আৰু চয়নিকা ভূঞাই গাইছে। খুব ধুনীয়া। আমি অসমৰ যিবিলাক লোকসংগীত আছে বা ট্ৰেডিশ্যনেল যিবিলাক ফ'ক মিউজিক আছে, অলপ তেনেকুৱা বেছ এটা বনাই মই গানটো কৰিব ট্ৰাই কৰিছোঁ আৰু আগতে যেনেকৈ তুৰুত গানটো আপোনালোকে মৰম দিছে, ঠিক মই তেনেকুৱা কিছুমান ফ'ক মিউজিকৰ সংমিশ্ৰণেৰে গানটো কৰিছোঁ। খুব ধুনীয়া ৰিদমিক গান আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মনোজ মন যিহেতু নতুন উদীয়মান শিল্পী, তেওঁক মৰম উৎসাহ যোগাব। তেওঁ নিজৰ ইউটিউব চেনেলত দিছে গানটো, সকলোৱে শুনিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাক উৎসাহ জনাব। থেংক ইউ। নমস্কাৰ, মই মনোজ মন আৰু এই চেগতে ভোগালী বিহুৰ প্ৰাকক্ষণত সমূহ অসমবাসী ৰাইজলৈ
ভোগালী বিহুৰ আন্তৰিক হিয়া পৰা শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে ভোগালী বিহুত অকণমান ফূৰ্তি কৰিব পৰাকৈ ভেকুলী গান দিছে মোৰ কণ্ঠত আৰু লগতে চয়নিকা ভূঞা বা মোৰ খুব মৰমৰ বা তেখেতেও বহুত মৰম কৰে, বহুত দিহা পৰামৰ্শ আগবঢ়ায়। গতিকে তেখেত আৰু মোৰ কণ্ঠত ভেকুলীয়ে গান দিছে মোৰ খুব মৰমৰ শ্ৰদ্ধাৰ দাদা কুকিল দা। তেখেতে মিউজিক কৰিছে, সুৰ কৰিছে, তেখেতে গোটেইখিনি কৰি দিছে। তাৰপিছত মই গৈছোঁ, ময়ো চেষ্টা কৰিছোঁ লিখিবলৈ। তাৰপিছত আজি আউটপুট আপোনালোকে পালে, ভেকুলীয়ে গান দিছে। গতিকে আপোনালোকে শুনিব, শুনি পেলাই জনাব কেনেকুৱা হৈছে, কি হৈছে। আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ এটি ভাল গান আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ কাৰণে। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু শুনিবও পাৰিব, অকণ নাচিবও পাৰিব, গোটেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোক সকলোৱে ভেকুলীয়ে গান দিছে শুনিব আৰু মৰম আশীৰ্বাদ কৰিব। ভেকুলীয়ে গান দিছে মোৰ নিজৰ ইউটিউব চেনেল মনোজ মন দাস, তাত পাব। আপোনালোকে শুনিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। গুৱাহাটী মহানগৰীৰ পৰা উৎপল বৰাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।